হে গাইজ, আমাৰ জীৱনটো দুদিনীয়া নহয়নে? আৰু এই দুদিনীয়া জীৱনত ইজনে সিজনক হিংসা কৰাৰ সলনি ইজনে সিজনক আমি ছাপোৰ্ট কৰি মটিভেট কৰি পিনি জীয়াই থাকিব লাগে। কিয়নো আজিকালি দিনবিলাক ইমানেই বেয়া হৈছে, কোনটো সময়ত কাৰ কি হৈ যায় কোনেও ক'ব নোৱাৰে। সেইকাৰণে আনক হিংসা নিন্দা কৰাতকৈ আনক ছাপোৰ্ট কৰিয়ে আনক মটিভেট কৰি পিনি এপ্ৰিচিয়েট কৰিব লাগে সকলোৱে, যাতে সকলোৱে আগবাঢ়ি যাব পাৰে। তো এইফালে দেখিছে মই গোটেই কামবিলাক কৰি লৈছোঁ, মানে জিৰা ধনিয়া এইবিলাক গোটেই ধুই মেলি ৰ'দত শুকাই দিলোঁ। ইমান ধুনীয়া ৰ'দ দিছিলে নহয়। আৰু মই দিদিকো কাপোৰ ধুবলৈ মাতিছিলোঁ, দিদিক 3 দিনমানৰ পৰা কাপোৰ ধুবলৈ মাতি আছিলোঁ আৰু ফাইনেলি আহিলে আজি। তো অহাৰ পিছতে ধুনীয়া ৰ'দ দি আছিলে, কাপোৰো ধুই শুকালে। আৰু এইফালে ল'ৰাটো স্কুলৰ পৰা আহি পিনি তাৰ লগত গাড়ী খেলিব লাগে। দেখিছেনে গোটেই গাড়ীবিলাক মেলি লৈছে, যিমানটা গাড়ী আছে গোটেই মেলি লৈছে আৰু গাড়ীবিলাকৰ সৈতে মই তাৰ লগত ৰেচ লগাব লাগে। তাৰপিছত আজি চাওকচোন গাইজ, বৰষুণ দিলে, বাহিৰত বতৰটো ইমান বেয়া হৈ গ'ল। বতৰটো বেয়া হোৱাৰ কাৰণে মনটো বেয়া লাগিছে গাইজ, গম পাইছেনে? কালি মই যে দিদিক কাপোৰ ধুব দিছিলোঁ, ইমান এগাল কাপোৰ ধুব দিছিলোঁ, একো শুকোৱা নাই। এইবিলাক দেখিছেনে কাপোৰবিলাক গোটেই তিতা হৈ আছে। আৰু মই জিৰা ধনিয়া সৰিয়হ জলকীয়া এইখিনি গোটেই শুকাইছিলোঁ আৰু ভালকৈ এইবিলাক শুকোৱা নাছিলে। তো মনটো বেয়া লাগিছে, আকৌ আজি শুকাবলগীয়া আছিল। তো আজিলৈ আহোঁ গাইজ, বাই বাই। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰিব দেই।